মানে যদি আপোনাৰ ওয়েটটো আপোনাৰ বডিৰ ওজনটো যদি BMI ৰিপৰ্ট মতে বাঢ়িছে তেতিয়াহ'লে আপুনি ওয়েট লছ কৰিব আৰু যদি আপোনাৰ ঠিকে আছে নালাগে ওয়েট লছ কৰাবলৈ। হেল্ল' বন্ধুসকল, কেনে আছে? আশা কৰোঁ ভালে আছে। বন্ধুসকল, আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। হয় বন্ধুসকল, থাম্বনেইল দেখিয়ে গম পাইছে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু কি হ'বলৈ গৈ আছে। হয় বন্ধুসকল, ওয়েট লছ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে ওয়েট লছ। বন্ধুসকল, যদি আপোনাৰ ওয়েট লছ কৰিবলগীয়া হৈছে, মানে যদি আপোনাৰ ওয়েটটো আপোনাৰ বডিৰ ওজনটো যদি BMI ৰিপৰ্ট মতে বাঢ়িছে তেতিয়াহ'লে আপুনি ওয়েট লছ কৰিব আৰু যদি আপোনাৰ ঠিকে আছে নালাগে ওয়েট লছ কৰাবলৈ। ঠিক আছে বন্ধুসকল, এই যে মই ক'লোঁ BMI, এই BMI আপোনালোকৰ BMI যিটো ৰিপৰ্ট বা আপোনাৰ যিটো কেলকুলেট, সেইটো আপোনালোকে যদি গুগলত গৈ পেলাই চাৰ্চ কৰে BMI কেলকুলেটৰ লিখিবলৈ চাৰ্চ কৰিলে আপোনালোকে তাত এটা অপশ্যন পাব। তাত আপোনালোকে বিভিন্ন ধৰণৰ কিছুমান আপোনালোকৰ উচ্চতা, বয়স এইবোৰ এণ্টাৰ কৰিবলৈ দিব। সেইবিলাক আপোনালোকে এণ্টাৰ কৰি পেলাই তাত আপোনালোকৰ BMI ৰিপৰ্টটো চাই ল'ব পাৰিব। চাই লৈ পেলাই ওজন লছ কৰাব। ঠিক আছে, এতিয়া বন্ধুসকল কথা হৈছে কি যে আপোনালোকে ওজন লছ কৰাবলৈ বহুত ধৰণৰ ভিডিঅ' চাইছে, বহুত ধৰণৰ ডায়েটিং প্লান, বহুত ধৰণৰ এক্সাৰচাইজ, বহুত ধৰণৰ টিপছ সেইবোৰ পাইছে। আপুনি ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে কি খাদ্য খাব সেই বিষয়েও বহুত ধৰণৰ ভিডিঅ' আছে, চাই ল'ব। বা আপোনাৰ এটা সপ্তাহত আপুনি কি খাদ্য খাব তেনেকুৱা ধৰণৰো ভিডিঅ' আছে, আপোনালোকে চাই ল'ব পাৰে। কিন্তু মই আজি তেনেকুৱা কোনো প্লান লৈ অহা নাই। মই আজি জাষ্ট আপোনালোকক মই এইটোৱে ক'বলৈ আহিছোঁ যে ওজন কমাবলৈ হ'লে আপোনালোকে এটা কথা, জাংক ফুড খোৱা বন্ধ কৰক। আপোনালোকে যিবিলাক জাংক ফুড সেইবিলাক মানে যিবিলাক ধৰক আপোনাৰ তেনেকুৱা বাহিৰা খাদ্যবোৰ, ফাষ্ট ফুড বুলি ক'ব পাৰি, তেনেকুৱা বাহিৰৰ খাদ্যবোৰ, পেকেটিং খাদ্যবোৰ, এনেকুৱা খাদ্যবোৰ খোৱা একেবাৰে বন্ধ কৰি দিয়ক। লগতে বন্ধুসকল, যিবিলাক কাৰ্বহাইড্ৰেট জাতীয় খাদ্য যেনেকৈ আপোনাৰ ময়দা, আলু, ভাত, আটা বা আপোনাৰ বগা চেনিটো আমি যিটো চেনি খাওঁ সেই চেনি, এনেকুৱা খাদ্যবোৰ আপোনালোকে খাবলৈ এৰক। কিন্তু কথা হৈছে বন্ধুসকল, এতিয়া যদি আপোনালোকে সেইবোৰ খাদ্য খোৱা এৰি দিয়ে কি হ'ব? আপোনাৰ ওজন কমিব। কিন্তু আপোনাৰ বডিত নিউট্ৰিশ্যনৰ কাৰণে যেতিয়া আপুনি কাৰ্বছ কমাই দিব তেতিয়া বডিত নিউট্ৰিশ্যনৰ কাৰণে আপোনালোকে ফল মূল খাব, শাক পাচলি বেছিকৈ খাব, কাৰণ এইবোৰ খাদ্য আপোনাৰ পেটত সহজে হজম হ'ব, যাৰ পৰা নেকি আপোনালোকৰ বেছি তেনেকুৱা ফেট আমাৰ বডিত তৈয়াৰ নহ'ব। ঠিক আছে, এতিয়া আপোনাৰ পচন্দ অনুযায়ী, আপোনাৰ সামৰ্থ্য অনুযায়ী যিবিলাক ফল আপুনি বেছি ভাল পায় তেনেকুৱা ফলবোৰ খাব। আপুনি গাখীৰ খাব পাৰে, চানা গাখীৰত যিটো মালাই উঠে সেইটো মালাই পেলাই লৈ পেলাই বাকী গাখীৰ যিখিনি থাকে তেনেকুৱা গাখীৰ খাব পাৰিব, কোনো অসুবিধা নাই। কণী খাওক, আপুনি কণী খাব পাৰিব, আপুনি ওটছ খাওক, ওটছ খাব পাৰিব। আপোনাৰ তেনেকুৱা মানে যিবোৰ খাদ্যত কাৰ্বছ কম থাকে সেইবোৰ খাদ্য আপুনি খাব। এতিয়া কথা হৈছে বন্ধুসকল যে আপুনি খাদ্য খাব, একেবাৰে নাখায়তো আপুনি থাকিব নোৱাৰিব। কিন্তু যেতিয়া আপুনি খাদ্য খাব এটাই কথা মনত ৰাখিব, য'ত কাৰ্বহাইড্ৰেট বেছি আছে সেইবোৰ খাদ্য নাখাব বা খালেও কমাই খাবলৈ চেষ্টা কৰিব। আচ্ছা ঠিক আছে, এইখিনিলৈকে ঠিকেই আছে। এতিয়া এই খাদ্যবোৰ আপুনি কেনেকৈ খাব? নিয়মত খাব, সময়ত খাব, সময়ৰ খাদ্য সময়ত খাব। আপুনি ৰাতিপুৱাৰ খাদ্য দুপৰীয়াটো ৰাতি 10টা বজাত, ৰাতি 10টা খাদ্য ৰাতিপুৱা 5টা বজাত, এনেকৈ খালে নহ'ব। আপুনি খাদ্যৰ এটা নিৰ্দিষ্ট সময় উলিয়াই ল'ব আৰু সেই সময়তে আপুনি খাদ্যখিনি খাব, কাৰণ তেতিয়াহ'লে আপোনাৰ পেটত সেই খাদ্যখিনি প্ৰপাৰলি হজম হ'বলৈ সময় এটা পাব। আপোনালোকে ৰাতিৰ যিটো খাদ্য খাব, ৰাতিৰ খাদ্যটো আপোনালোকে সন্ধিয়া 6:30 বজাৰ পৰা 7 বজাৰ ভিতৰত খাই থ'ব। এইটো একেবাৰে বাধ্যতামূলক। আৰু ৰাতিৰ পিছত গৈ পেলাই আপোনালোকে ধৰক 10টাৰ পৰা 11টাৰ ভিতৰত শুই যাবলৈ চেষ্টা কৰিব, কাৰণ দিনত আপুনি শুব নোৱাৰিব। যদি ওয়েট লছ কৰিবলগীয়া আছে তেতিয়াহ'লে আপুনি দিনত শুব নোৱাৰিব। ঠিক আছে, সেইকাৰণে ৰাতি আপোনালোকে 10ৰ পৰা 11 বজাৰ ভিতৰত শুবলৈ যত্ন কৰিব, তেতিয়া আপোনাৰ টোপনিটো প্ৰপাৰলি হ'ব। কাৰণ ওয়েট লছৰ কাৰণে টোপনিটো কিন্তু বহুত জৰুৰী। আপোনাৰ ষ্ট্ৰেছ কমাব লাগিব, আৰু ষ্ট্ৰেছ কমাবলৈ হ'লে আপোনাৰ টোপনি বেছি হ'ব লাগিব, তেতিয়াহে আপোনাৰ ওয়েট লছটোত আপুনি গেইনাৰ হ'ব। বন্ধুসকল, ভিডিঅ'টো বেছি দীঘল হৈ যাব চাগে, তথাপিও মই আপোনালোকক সৰু এটা কথা কৈ লৈছোঁ, ফাষ্টিঙৰ বিষয়ে অকণমান কথা কৈ লৈছোঁ দেই। এতিয়া চাওক, যদি আপুনি ফাষ্টিং কৰে, লগতে যদি আপুনি ৰাতিপুৱা উঠি পেলাই 1 ঘণ্টা খোজ কাঢ়ে, ঠিক আছে, আপুনি ফাষ্টিং কৰিলে, ৰাতিপুৱা উঠি পেলাই 1 ঘণ্টা খোজ কাঢ়িলে, আৰু এই যে এবিধ জনপ্ৰিয় ৰেমেডি নেমু ৰস, গৰম পানী আৰু মৌ জোল ৰাতিপুৱা খালী পেটত, সেইটো যদি আপুনি ব্যৱহাৰ কৰে, লগতে যদি আপুনি ফাষ্টিং যিটো আপোনাক উপবাস, যিটোক আমি উপবাস বুলি কওঁ, যদি সেইটো আপুনি
অৱলম্বন কৰে আৰু ৰাতিপুৱা উঠি পেলাই যদি আপুনি সোনকালে উঠি পেলাই 1 ঘণ্টা খোজ কাঢ়ে ডেফিনেটলি আপোনাৰ ওজন কমি যাব, আপোনাৰ ফেট বাৰ্ণ হৈ যাব। কেনেকৈ হ'ব অকণমান কৈ লওঁ দেই। ফাষ্টিং কি বস্তু যে একচুৱেলি যদি আপুনি দিনত নোৱাৰে, ফাষ্টিংটো মই কথা কৈছোঁ কি যদি দিনত নোৱাৰে ৰাতি কৰিব পাৰে। এতিয়া বন্ধুসকল যদি আপুনি ৰাতিৰ ফাষ্টিং কৰে মানে ৰাতি যদি আপুনি ৰোজা ৰাখে তেতিয়াহ'লে চাওক আপুনি এটা কাম কৰিব, সন্ধিয়া হোৱাৰ আগে আগে মানে বেলি মাৰ যোৱাৰ আগে আগে যি খাব লাগে আপুনি খাই দিয়ক, ঠিক আছে। গোটেই ৰাতি একো নাখাব, তেতিয়াহ'লে আপোনাৰ ফাষ্টিংটো টোপনিতে গুচি যাব। ৰাতিপুৱা উঠি আপুনি 1 ঘণ্টা খোজ কাঢ়িব। এতিয়া আপুনি ৰাতিপুৱা উঠি ৰাতি গোটেই ৰাতিটো একো খোৱা নাই, ঠিক আছে। ইপিনে কি হৈছে যে আপুনি দিনত যিবোৰ খাদ্য খাইছিলে, আপুনি ধৰক নৰম খাদ্য, ডাঠ খাদ্য, অৰ্থাৎ যিবিলাক আপুনি খাদ্য খাইছিলে সেই খাদ্যবোৰ হজম হ'বলৈ এটা দীঘলীয়া সময় পাই যাব আপোনাৰ খাদ্যখিনিয়ে। তাৰোপৰি যেতিয়া আপুনি ৰাতিপুৱা উঠিব, গোটেই ৰাতিটো ফাষ্টিং কৰি পেলাই যেতিয়া আপুনি ৰাতিপুৱা উঠি পেলাই 1 ঘণ্টা খোজ কাঢ়িব, তেতিয়া আপোনাৰ বডিত এনাৰ্জিৰ প্ৰয়োজন হ'বই। আৰু সেই এনাৰ্জি আপুনি ক'ৰ পৰা পাব? সেই এনাৰ্জি আপোনাক কোনে দিব? আপোনাৰ বডিত থকা যিবিলাক অতিৰিক্ত চৰ্বি আছে, আপোনাৰ ব্লাডত থকা যিবিলাক অতিৰিক্ত চৰ্বি আছে, সেই চৰ্বিখিনি ভাঙি পেলাই আপোনাক এনাৰ্জি দিব। যেতিয়া চৰ্বি ভাঙি পেলাই এনাৰ্জি দিব, অট'মেটিকেলি আপোনাৰ ফেট বাৰ্ণ হৈছে। তে ফেট বাৰ্ণ হোৱা মানে আপোনাৰ ৱেট লাহে লাহে কমি অহা। এনেকৈ আপুনি বেছি নালাগে, মাত্ৰ 1 মাহ কৰকচোন, চাব আপোনাৰ বডিত ফেট নাথাকে, আপোনাৰ ওজনো কমি যাব। আহক এতিয়া বন্ধুসকল এবিধ জনপ্ৰিয় ৰেমেডিজ, সেইটো হৈছে নেমু ৰস, পানী আৰু মৌ জোল ৰাতিপুৱা খালী পেটত ভাল। এইটো এটা বেনিফিচিয়েল ৰেমেডিজ, আপোনাৰ বডিৰ কাৰণে, মানৱ দেহৰ কাৰণে এটা ভাল পণ্য। সেইটো আপোনালোকে ব্যৱহাৰ কৰি পেলাই আপোনাৰ কি হ'ব? আপোনাৰ ডাইজেষ্টিভ ছিষ্টেম ষ্ট্ৰং হ'ব, আপোনাৰ বডিত ফেট সোনকালে বাৰ্ণ হ'ব, লগতে আপুনি সম্পূৰ্ণ নিউট্ৰিশ্যনো পাব। এতিয়া এই যে নেমু পানী আপুনি যে খাব, ইয়াৰ কিছুমান ছাইড এফেক্ট আছে। আজি সেই বিষয়ে অকণমান আলোচনা কৰিম। এতিয়া চাওক, মই এবিধ ৰেমেডিছৰ বিষয়ে ক'লোঁ কাৰণ এইটো জনপ্ৰিয় ৰেমেডিছ, এইটো বহুত মানুহে জানে, আপুনিও জানে, আৰু এইটো বহুতে ব্যৱহাৰ কৰি জ্ঞানাৰো হৈছে। ইয়াৰ উপৰি বন্ধুসকল আৰু এবিধ ৰেমেডিছ আছে, সেইটো আপোনালোকে হয়তো বহুতে জানে, বহুতে নাজানে। সেইটো হৈছে এপল চাইডাৰ ভিনেগাৰ। এই এপল চাইডাৰ ভিনেগাৰ যদি আপুনি ৰাতিপুৱা কুহুমীয়া গৰম পানীত মিলাই পেলাই খায়, বেছি নালাগে, যদি আপুনি 1 গিলাচ পানীত এচামুচ এপল চাইডাৰ ভিনেগাৰ খায়, তেতিয়াও কিন্তু আপোনাৰ ফেট বাৰ্ণ হ'ব, আপোনাৰ ৱেট লছ কৰাব পাৰিব। তাৰোপৰি বন্ধুসকল আৰু এবিধ মানে আপোনাৰ কোনো ধৰণৰ ক্ষতি নোহোৱা এবিধ ৰেমেডিছ আছে, সেইটো হৈছে আপোনাৰ ত্ৰিফলা পাউডাৰ। আৰু সেই ত্ৰিফলা গুড়িৰ ব্যৱহাৰ হৈছে আপুনি যেতিয়া ৰাতি ভাত পানী খাই শুবলৈ যাব, তেতিয়া আপুনি কি কৰিব জানেনে? এই যে ত্ৰিফলাৰ গুড়ি আছে, সেইটো 1 চামুচ গুড়ি 1 গিলাচ কুহুমীয়া গৰম পানীত ভালকৈ মিলাই পেলাই খাই শুই থাকক, ঠিক আছে। এনেকৈ কৰিলে আপোনাৰ কি হ'ব? আপোনাৰ বডিত এই ত্ৰিফলা গুড়িৰ পৰা আপুনি এটা নিউট্ৰিশ্যনো পাব, লগতে আপোনাৰ ৰাতিপুৱা শৌচ ক্লিয়াৰ হ'ব, আপোনাৰ মানে কোষ্ঠকাঠিন্য নাইকিয়া হৈ যাব, আৰু আপোনাৰ বডিত যিটো অতিৰিক্ত ফেট জমা হ'বলগীয়া আছিলে আপোনাৰ খাদ্যৰ পৰা, সেইখিনিও আপোনাৰ শৌচৰ লগত ওলাই দিব, ঠিক আছে। এতিয়া কথা হৈছে বন্ধুসকল, মই 3টা ৰেমেডিৰ কথা ক'লোঁ, আৰু তেনেকুৱা বহুত ধৰণৰ ৰেমেডি আছে, বহুত ধৰণৰ টিপছ আছে, বহুত ধৰণৰ এক্সাৰচাইজ আছে, বহুত ধৰণৰ ডায়েটিং প্লান আছে। সেইবোৰ আপোনালোকে বহুতো ভিডিঅ'ত দেখিছে, গতিকে সেই বিষয়ে মই বিশেষকৈ বেছিকৈ ক'বলৈ নাযাওঁ। এতিয়া যি 3বিধ ৰেমেডিছৰ বিষয়ে কোৱা হৈছে বন্ধুসকল, উত্তম ৰেমেডিছ, আৰু এইবিলাক বিশেষকৈ খুবেই জনপ্ৰিয় ৰেমেডিছ। বন্ধুসকল এতিয়া চাওক, এই যে জনপ্ৰিয় ৰেমেডিছ নেমু ৰস, গৰম পানী আৰু মৌ জোল, এই ৰেমেডিছটো ৰাতিপুৱা খালী পেটত ব্যৱহাৰ কৰিয়ে যে আপুনি আপোনাৰ ফেট বাৰ্ণ কৰিব পাৰিব সেইটো নহয়, কাৰণ ৰেমেডিছটো জনপ্ৰিয়, মানে বহুত মানুহৰ মুখত শুনিছোঁ, আৰু বহুতে এইটো ব্যৱহাৰ কৰিও আছে, আৰু বহুত গেইনাৰো হৈছে, অৰ্থাৎ ৱেট লছ কৰাব পাৰিছে। কিন্তু কথা হৈছে বন্ধুসকল, কেৱল যদি আপুনি ভাবিছে যে এই নেমু ৰস বা মৌ জোল আৰু গৰম পানী ৰাতিপুৱা খালী পেটত খাই মই ফেট কমাই দিম, নহ'ব পাৰে, ঠিক আছে। সকলোৰ ক্ষেত্ৰত সম্ভৱ নহ'ব পাৰে, কিন্তু সম্ভৱ হ'ব কেনেকৈ জানেনে? যদি আপুনি এই ৰেমেডিছটো ব্যৱহাৰ কৰে আৰু ৰাতিপুৱা উঠি আপুনি 1 ঘণ্টা খোজ কাঢ়ে বা দৌৰে। 1 ঘণ্টা এনেকৈ খোজ কাঢ়িব লাগিব বা এনেকৈ দৌৰিব লাগিব যাতে আপোনাৰ গোটেই গাটো ঘামি যায়, আৰু আপোনাৰ বুকুত এটা ফেঁপনি উঠে, এনেকুৱা এটা ফেঁপনি ভাৱ আহে, তেনেকৈ আপুনি এই কামটো কৰিব লাগিব। এতিয়া এই যে আপুনি নেমু ৰস ব্যৱহাৰ কৰি পেলাই যে বাৰ্ণ কৰিব আপোনাৰ ফেট, সেইখিনিলৈকে ঠিকেই আছে, কিন্তু
এই নেমু ৰসৰ ব্যৱহাৰ আপোনাৰ বেনিফিটটো বেছি, কিন্তু ইয়াৰ সাইড এফেক্টটো একেবাৰে নথকা নহয় যদি আপুনি সাৱধানতা অৱলম্বন নকৰে। ঠিক আছে বন্ধুসকল, এতিয়া এই নেমু ৰসৰ যিটো সাইড এফেক্ট সেই বিষয়ে মই আজি এতিয়া ক'বলৈ গৈ আছোঁ। বিশেষকৈ আজিৰ ভিডিঅ'টো মই তাৰ ওপৰতে আনিছিলোঁ, গতিকে ইয়াৰ আগতে মই অকণমান আপোনালোকক ৱেট লছৰ বিষয়ে অকণমান কৈ লৈছোঁ। ঠিক আছে, এতিয়া এই জনপ্ৰিয় ৰেমেডিজবিধ আপোনালোকে ব্যৱহাৰ কৰাৰ পাছত সাইড এফেক্ট কেনেকুৱা হ'ব পাৰে অকণমান জানি লওক। এই যে আপুনি নেমু ৰসটো যে খাই থাকে, ৰাতিপুৱা খালী পেটত খাই থাকে, ঠিক আছে, এই নেমু ৰসে আপোনাৰ যিটো টুথ ইনামেল এৰ'চিন, যিটোক আমি দাঁতৰ যিটো আলুৰ পৰ্দাৰ যিটো আছে দাঁতৰ গুৰিৰ পৰা এইখিনি দাঁত বা দাঁতৰ ওপৰত যিটো লেয়াৰ আছে, এইটোত এটা মানে চামনি পৰে এই লেয়াৰৰ ওপৰত। এই নেমু ৰসত যিহেতু এচিডিক এচিড আছে আৰু সেই এচিডে ইয়াত এটা চামনি পৰে, হয়তো এইটো কি কৰিব আপোনাক ক্ষয় নিব পাৰে। ঠিক আছে, সেইকাৰণে আপুনি ইয়াৰ পৰা হাত সাৰিবলৈ কি কৰিব, ষ্ট্ৰ' মানে পাইপ ব্যৱহাৰ কৰিব, পাইপ দি খাব। খাই হ'লে আপুনি তেনেকুৱা আপুনি এক্সট্ৰা পানী দি পেলাই বা নৰ্মেল পানী দি আকৌ মুখখন কুৰকুলাই ধুই দিয়ক বা নৰ্মেল পানী অকণমান খাই থওক। ঠিক আছে, চাফা হৈ থাকিল, সেই এচিডটো আপোনাৰ দাঁতৰ আলত বা দাঁতত লাগি নাথাকিল। ঠিক আছে, এইটো হৈছে এটা সাইড এফেক্ট। দ্বিতীয় সাইড এফেক্টটো বন্ধুসকল পেচাবজনিত সমস্যা। যেনেকৈ ধৰক যদি আপোনাৰ এনেও পেচাবৰ সমস্যা হৈ আছে বা পেচাবৰ কিবা ইনফেকশ্যন আছে, আপুনি এই নেমু ৰস খোৱাৰ ফলত আপুনি চাবচোন পেচাব আপোনাৰ বাঢ়ি যাব, পেচাব বেছিকৈ হ'ব। কাৰণ আপোনাৰ যেতিয়া আমাৰ গৰম দিনত পানী কম খোৱাৰ কাৰণেই হওক বা কিবা কাৰণত যদি আপোনাৰ পেচাব হালধীয়া হয় বা পেচাব কিটকিটকৈ কামুৰে বা আমি যিটো নেকি পেচাবৰ ইনফেকশ্যন হোৱা বুলি কওঁ, তেনেকুৱা হ'লে আমি কি কৰোঁ, ঘৰতে নেমু ৰস পানীত মিলাই খাওঁ, তেতিয়া আমাৰ লাহে লাহে পেচাবটো চাফা হৈ আহে আৰু আমাৰ পেচাব ক্লিয়াৰ হয়। যদি আপুনি এনেকৈ বেছিকৈ নেমু ৰস খাই থাকে কি হ'ব, আপোনাৰ বডিৰ পৰা পেচাব বেছি হ'ব, বেছি নিৰ্গত হ'ব। গতিকে যদি আপুনি তেনেকুৱা সমস্যা ফেচ কৰি আছে তেতিয়াহ'লে আপুনি হয়তো স্কিপ কৰি খাব, মানে গেপ দি খাব, নহ'লে এজন ডক্তৰৰ পৰামৰ্শ লৈ ইয়াৰ সুব্যৱস্থা ল'ব। বন্ধুসকল, নেমু ৰস খোৱাত আৰু এটা সাধাৰণ সমস্যা হ'ব পাৰে ডিহাইড্ৰেশ্যন। কাৰণ চাওক, আমি গৰম দিনত খুব বেছি গৰম লাগিলে, খুব বেছি পিয়াহ লাগিলে আমি কি কৰোঁ, নেমু পানী খাওঁ, তেতিয়া আমাৰ পিয়াহটো সোনকালে মিটি যায়। ঠিক আছে, যদি আপুনি নেমু ৰস এনেকৈ ৰাতিপুৱা সদায় ব্যৱহাৰ কৰে হয়তো আপোনাৰ পিয়াহ কম লাগিব, যাৰ কাৰণে নেকি আপুনি গোটেই দিনটোত পানী কম খাব। যদি আপুনি তেনেকৈ গোটেই দিনটোত পানী কম খায় তেতিয়াহ'লে কি হ'ব, আপোনাৰ ডিহাইড্ৰেশ্যনৰ সমস্যা হ'ব পাৰে। গতিকে তাৰ পৰাও আপুনি হাত সাৰিবলৈ কি কৰিব, দিনটোত পানী খুব বেছিকৈ খাবলৈ যত্ন কৰিব। বন্ধুসকল, নেমু ৰসৰ আৰু এটা সাধাৰণ ছাইড এফেক্ট হোৱা দেখা যায় বা হ'ব পাৰে, সেইটো হৈছে ইণ্টাৰফাৰেঞ্চ উইথ মেডিকেশ্যন। অৰ্থাৎ যদি আপোনাৰ কিছুমান মেডিচিনৰ ক্ষেত্ৰত ই হস্তক্ষেপ কৰে বা নেমু ৰসে তাক কাম কৰাত বাধা দিয়ে, যেনেকৈ কিছুমান এণ্টিবায়'টিকক কাম কৰিব নিদিয়ে, বা যদি আপুনি থাইৰয়ডৰ ঔষধ খাই আছে সেই থাইৰয়ডৰ ঔষধটো আপোনাৰ বডিত কাম কৰিবলৈ অসমৰ্থ হয় যদি আপুনি এনেকৈ নেমু ৰস বেছিকৈ খায়। চবৰ ক্ষেত্ৰত নহয়, কিছুমানৰ ক্ষেত্ৰত এনেকুৱা দেখা যায়। যদি আপুনি এনেকুৱা কিবা সমস্যা ফেচ কৰিছে যে আপুনি থাইৰয়ডৰ ঔষধ খায় কিন্তু তথাপিও আপোনাৰ থাইৰয়ডটো নিৰ্মূল নহয়, তেতিয়াহ'লে আপুনি জানিব যে আপোনাৰ তেনেকুৱা নেমু ৰস খোৱাৰ কাৰণে হৈ আছে। তেতিয়াহ'লে আপোনালোকে কি কৰিব, যিমান সোনকালে পাৰে এজন ডক্তৰৰ পৰামৰ্শ ল'ব। বন্ধুসকল, আৰু এটা হৈছে কি যে এই নেমু পানীটো আপোনালোকে ব্যৱহাৰ কৰাৰ ফলত আৰু এটা ৰিয়েকশ্যন বা আৰু এটা ছাইড এফেক্ট আহিব পাৰে, সেইটো হৈছে এচিড ৰিফ্লেক্স। অৰ্থাৎ নেমু ৰসে আপোনাৰ বডিত যদি বেছিকৈ, আপোনাৰ পেটত যদি বেছিকৈ এচিড ৰিফ্লাক্স কৰে তেতিয়া আপোনাৰ কি হ'ব পাৰে, ভোকো জ্বলা পোৰা, ইনডাইজেশ্যন, বমি বমি লগা, আপোনাৰ তল পেটটো বিষোৱা বা গোটেই পেটটো বিষোৱা, এনেকুৱা কিবা সমস্যা সৃষ্টি কৰিব পাৰে কিছুমান মানুহৰ ক্ষেত্ৰত। বা যদি আপোনালোকৰ কোনোবাই তেনেকুৱা নেমু পানী ব্যৱহাৰ কৰাৰ ফলত যদি এনেকুৱা কিবা সমস্যা ভুগিছে তেতিয়াহ'লে নিশ্চয় এজন ডক্তৰৰ পৰামৰ্শ লোৱা উচিত। বন্ধুসকল, এই নেমু ৰস খোৱাৰ আৰু এটা সমস্যা কি হয় জানেনে, ৰেয়াৰ দেই, চবৰে নহয়, খুব কম হ'ব পাৰে, একেবাৰে কম সংখ্যক মানুহৰ হ'ব পাৰে। যদি হয় সেইকাৰণে মই আগতে কৈ থৈছোঁ যে যদি আপোনাৰ এই নেমু পানী খোৱাৰ ফলত কি হ'ব পাৰে, আপোনাৰ এলাৰ্জিক ৰিয়েকশ্যন হ'ব পাৰে। বন্ধুসকল, যদি আপোনাৰ কাৰোবাৰ এনেকুৱা হৈছে যে গাত সৰু সৰু গুটি গুটি হয়, মানে আপুনি নেমু ৰস খাই আছে এনেকৈ ৰাতিপুৱা খালী পেটত আৰু আপোনাৰ গাত তেনেকুৱা গুটি গুটি হৈছে আৰু এনেকৈ খজুৱাই আৰু মানে আপোনাক খজুৱাই দিয়ে, তাৰ পৰা পানী ওলায়, তেনেকুৱা যদি আপোনালোকে সমস্যা ফেচ কৰি আছে তেতিয়াহ'লে নিশ্চয় এজন ডক্তৰৰ পৰামৰ্শ লওক, নহ'লে এজন অভিজ্ঞ, আপোনাৰ হেল্থ টিপছৰ ক্ষেত্ৰত অভিজ্ঞ এজন ব্যক্তিৰ পৰামৰ্শ লৈ আপোনালোকে এই ৰেমেডিজটো ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। ঠিক আছে বন্ধুসকল, যে আজিৰ ভিডিঅ'ত মই এতিয়া যিখিনি কথা আলোচনা কৰিছোঁ আশা কৰোঁ আপোনালোকে বুজি পাইছে আৰু আজিৰ ভিডিঅ'ৰ পৰা আপোনালোকে কিবা এটা শিকিব পাৰিছে। বন্ধুসকল, যদি ভিডিঅ'টো চাই পেলাই ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিব,
উৎসাহ পাম। আৰু যদি আপুনি মোৰ চেনেলত আজি প্ৰথম ভিডিঅ' চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাই ল'ব, যাতে পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যনটো পোনপ্ৰথমে আপুনি পায়। বন্ধুসকল, যদি ভাবিছে যে আমিও উপকৃত হওক তেতিয়াহ'লে মানৱতাৰ খাতিৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বন্ধুসকল, সুখত থাকক, শান্তিৰে থাকক, সদায় পৰ্যাপ্ত পৰিমাণে পানী খাব, কমেও 1-1.5 ঘণ্টা ব্যায়াম কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'ত, নতুন টপিকছত। তেতিয়ালৈকে মোক আহিব দিয়ক। ধন্যবাদ।